হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা। আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম, ডিছকাছ কৰিম যোৱাকালি হৈ যোৱা DME গ্ৰেড 3 নন টেকনিকেলৰ এক্সামটোৰ কাৰণে এক্সপেক্টেড কাট অফ মাৰ্কছ কিমান হ'ব পাৰে। চ' যোৱাকালি মই আপোনালোকৰ মোৰ কমিউনিটিত এটা পোল কৰিছিলোঁ DME গ্ৰেড 3 নন টেকনিকেল এক্সাম 2025ৰ এক্সপেক্টেড আপোনালোকৰ কিমান মাৰ্কছ, কোনে কিমান স্ক'ৰ কৰি আছে। তাতে যদি আমি পোলটো চাওঁ, এতিয়ালৈকে বৰ্তমান এদিন সময় হৈ গৈছে। চ' এতিয়া মই ভিডিঅ'টো ৰেকৰ্ড কৰাৰ টাইমত 3:30 হৈছে। চ' এতিয়ালৈকে এৰাউণ্ড এদিন হৈ গ'ল। চ' ইয়াতে যদি মই ৰেঞ্জকেইটা চাওঁ, এবভ 90 মাৰ্কছ দিছিলোঁ, 80 to 90 মাৰ্কছ দিছিলোঁ, 70 to 80 মাৰ্কছ দিছিলোঁ আৰু বিল' 70 মাৰ্কছ দিছিলোঁ। আৰু ইয়াতে 1900 ভোটছ আহিছে। তাৰ ভিতৰতে এবভ 90 মাৰ্কছ 41%, 80 to 90 মাৰ্কছ 32%, 70 to 80 মাৰ্কছ 16% আৰু বিল' 70 মাৰ্কছ 11% কেণ্ডিডেটছে ইয়াতে ভোট কৰিছে। চ' আপোনালোকে এই ভোটিংখিনিৰ পৰা এটা বস্তুৱে গম পাব পাৰে যে কাট অফ মাৰ্কছ হাই যাব। অভিয়াছলি লাষ্ট টাইম কাট অফ মাৰ্কছ বহুত বেছি হাই গৈছিলে। চ' এইবাৰো হাই যাব। চ' 1900 কেণ্ডিডেটছৰ ভিতৰত যদি 41%ও যদি 90 মাৰ্কছৰ এবভ কৰিছে, চ' মোৰ ইয়াতে 1.4 কে ভোট দিছে, 1900 কেণ্ডিডেটছে ভোট দিছে। কিন্তু কিছুমান চেনেলত ধৰক গ্ৰেড 3 গ্ৰেড 4ৰ কাৰণে বহুত বেছি কেণ্ডিডেটছ বা ভিউৱাৰ্ছ বা ছাবস্ক্ৰাইবাৰ্ছ আছে। মোৰ চেনেলটো বেছিকেলি APSCৰ ছাবস্ক্ৰাইবাৰ বেছি আছে। চ' ইয়াতে গ্ৰেড 3 বা গ্ৰেড 4 হয়তো ছাবস্ক্ৰাইবাৰ্ছ কম আছে, এইটো কাৰণে ভোটো কম পাইছোঁ। চ' ইয়াতে আপোনালোকে দেখিছে এবভ 90 মাৰ্কছতে 41%, 1900ৰ যদি 41% কৰোঁ তেতিয়াহ'লে এৰাউণ্ড 800 মান কেণ্ডিডেটছে 90 মাৰ্কছৰ এবভ স্ক'ৰ কৰিছে। চ' সেইটো কাৰণে সেই গোটেইখিনি যদি আমি এনালাইচিছ কৰোঁ তেতিয়াহ'লে কাট অফ মাৰ্কছ এনেকুৱা হ'ব লাগে। মোৰ স্ক্ৰীণত আপোনালোকে দেখিছে DME গ্ৰেড 3 নন টেকনিকেল এক্সাম ডেট 33, 2025 এক্সপেক্টেড কাট অফ মাৰ্কছ। চ' আপোনালোকে মোৰ স্ক্ৰীণত দেখিছে জেনেৰেলৰ কাৰণে 92 to 96 হ'ব লাগে, OBCৰ কাৰণে 90ৰ পৰা 94ৰ ভিতৰত হ'ব লাগে, SCৰ কাৰণে 86 to 90 আৰু STৰ কাৰণে 78 to 82। ঠিক আছে। চ' এইটো ৰেঞ্জতে কাট অফ মাৰ্কছ থাকিব লাগে, তাতকৈ কম হ'ব নালাগে। জেনেৰেল কেটেগৰী কোনোবাই যদি 46টামান কুৱেশ্যনছ কাৰেক্ট কৰিছে তেতিয়াহ'লে যেনে তেনে কাট অফত থাকিব লাগে, নেক্সট ৰাউণ্ডৰ কাৰণে চিলেক্ট হ'ব লাগে। তথাপিতো ফাইনেল চিলেকশ্যনৰ কাৰণে আপোনালোকে নেক্সট ৰাউণ্ডটো ভাল কৰিব লাগিব অভিয়াছলি। চ' তথাপিতো মই যদি এটা ৰাফ আইডিয়া দিওঁ, কাট অফ মাৰ্কছটো এনেকুৱা হ'ব লাগে। জেনেৰেলৰ 92 to 96, OBC 90ৰ পৰা 94, SC 86 to 90 আৰু ST 78 to 82। আৰু কেতিয়াবা OBC আৰু SCৰ কাট অফ মাৰ্কছ অলমষ্ট কেতিয়াবা একেও হৈ যাব পাৰে। SC আৰু STৰ কেতিয়াবা বেছিও হৈ যাব, মানে একেই সমানো হৈ যায় কেতিয়াবা OBC আৰু SCৰ। ঠিক আছে। বাকী STখিনি অকণমান কম থাকে বাৰু, কিন্তু OBC আৰু SCৰ অলমষ্ট কেতিয়াবা একেই থাকে। বাকী জেনেৰেলখিনিতো জেনেৰেল এক্সেপশ্যনেলি হাই মাৰ্কছ থাকিবই। ইয়াতে OBC হওক বা SC হওক ST হওক যিকোনো ৰিজাৰ্ভ কেটেগৰী জেনেৰেল কেটেগৰীৰ লগত নোৱাৰেগৈ। তেওঁলোকৰ ৰিজাৰ্ভ কেটেগৰীটাৰ কাট অফ মাৰ্কছ সদায় কমেই থাকিব। আপোনালোকে কেতিয়াও কোনো এক্সামত নেদেখিব যে OBCৰ কাট অফ মাৰ্কছ জেনেৰেলতকৈ বেছি গৈছে বা SC বা STৰ বেছি গৈছে। চ' সেইটো কাৰণে জেনেৰেলৰ অভিয়াছলি আপোনালোকৰ এক্সেপশ্যনেলি বেছি মাৰ্কছ স্ক'ৰ কৰিব লাগিব। আৰু যিসকল ৰিজাৰ্ভ কেটেগৰী কেণ্ডিডেটছে জেনেৰেলৰ সমান মাৰ্কছ স্ক'ৰ কৰে তেওঁলোকে অভিয়াছলি জেনেৰেল কেটেগৰীলৈ আপগ্ৰেড হ'ব পাৰে, তেওঁলোকক জেনেৰেল কেটেগৰীত বুলি ধৰা হ'ব। ঠিক আছে। চ' সেইকাৰণে জেনেৰেলৰ কাট অফ এনেকুৱা হ'ব লাগে, OBCৰ SCৰ STৰ কাট অফ ৰেঞ্জটো এনেকুৱা হ'ব লাগে। বাকী আপোনালোকে নিজৰ মতামত জনাওক কমেণ্ট ছেকশ্যনত, কোনে কি ভাবে এইটোৰ ওপৰত। ঠিক আছে। চ' ইমানখিনি জনাবৰ কাৰণে ভিডিঅ'টো বনালোঁ। আৰু বাকী আপোনালোকে আপকামিং এক্সামছবিলাকৰ কাৰণে যদি প্ৰিপেৰেশ্যন কৰি আছে তেতিয়াহ'লে কৰ্চেছ এভেইলেবল আছে। বাকী মই আৰু এটা কথা আপোনালোকক কৈছোঁ, কৰ্চবিলাক লোৱাৰ আগতে আপোনালোকে যদি আগতে মোৰ পৰা কিবা কৰ্চ লৈ থৈছিলে এবাৰ জনাই দিব, তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি এডিশ্যনেল মেটেৰিয়েলছ লাগিব তেতিয়া সেইখিনি ল'লে হ'ল, তেতিয়া প্ৰাইচটো অলপ কমি যাব। চ' ইয়াতে APSC এগ্ৰিকালচাৰেল ডেভেলপমেণ্ট অফিচাৰ ফুল কৰ্চ এভেইলেবল আছে জেনেৰেল ষ্টাডিজৰ ওপৰত 249 ৰুপিছত। APSC ইনস্পেক্টৰ অফ লিগেল মেট্ৰলজিৰ ফুল কৰ্চ এভেইলেবল আছে জেনেৰেল ষ্টাডিজৰ ওপৰত 249 ৰুপিছত। APSC জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰৰ কাৰণে ফুল কৰ্চ এভেইলেবল আছে 299ত। APSC জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ ফুল কৰ্চ এভেইলেবল আছে 349ত। ফেজ 1ৰ কাৰণে ফুল কৰ্চ এভেইলেবল আছে জেনেৰেল ষ্টাডিজৰ ওপৰত, আৰু ফেজ 2 জেনেৰেল ইংলিছ আৰু প্ৰিচি ৰেটিং পাই যাব ইয়াতে। APSC এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ HDCলৰ কাৰণে ফুল কৰ্চ এভেইলেবল আছে 375ত। লগতে কোনোবাই যদি একাউণ্টেঞ্চি ল'ম বুলি ভাবিছে তেনেহ'লে এক্সটাৰ্নেল লিংক শ্বেয়াৰ কৰিম। আৰু APSC AAO HDCলৰ কাৰণে টেষ্ট চিৰিজ এটা এভেইলেবল আছে 999 ৰুপিছত। APSC CC প্ৰিলিমিনাৰী কেছ কৰ্চ এভেইলেবল আছে। APSC CC প্ৰিলিমিনাৰী টেষ্ট চিৰিজো এভেইলেবল আছে। আৰু আপোনালোকে মোৰ পৰা কোৰ্চ ল'লে মানে কাৰেণ্ট এফেয়াৰ্ছ লাইফ টাইমৰ কাৰণে পাই থাকিব। তাৰ কাৰণে কোনো ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে। প্ৰত্যেক মাহৰ ষ্টাৰ্টিঙতে ৰিমাইণ্ডাৰ মেছেজ এটা দিলে হ'ল যে লাষ্ট মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে বা প্ৰিভিয়াছ মান্থৰ। এতিয়া বৰ্তমান কাৰেণ্ট এফেয়াৰ্ছ 2024 ফুল ইয়েৰ আৰু 2025 জানুৱাৰী ফেব্ৰুৱাৰী কভাৰ কৰা হৈছে। মাৰ্চ মাহৰ আজি 31 তাৰিখ, মাৰ্চ মাহটো কমপ্লিট হোৱাৰ পিছত এপ্ৰিলৰ 4-5 তাৰিখে আপোনালোকে মাৰ্চ মাহৰ কাৰেণ্ট এফেয়াৰ্ছখিনিও পাই যাব। তাৰ কাৰণে এটা ৰিমাইণ্ডাৰ মেছেজ দি থ'ব মোক। আৰু ইয়াতে যোনটো হোৱাটছএপ নাম্বাৰ দিয়া আছে সেইটো 9706557851। কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে তেতিয়াহ'লে
তেতিয়াহ'লে এই হোৱাটছএপ নম্বৰটো মেছেজ কৰি জনাওক আপোনালোকক কোনটো কোৰ্চ লাগে কোৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব আৰু ইয়াতে যোনটো হোৱাটছএপ নম্বৰ দি আছে এইটো অনুগ্ৰহ কৰি কল নকৰিব এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰক তাতে কোৰ্চখিনিৰ কথা আৰু এবাৰ উল্লেখ কৰি দিছোঁ লগতে DSS DME আয়ুষ বুলি এটা প্লে'লিষ্ট ক্ৰিয়েট কৰি থোৱা আছে সেই প্লে'লিষ্টৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দি দিছোঁ সেই প্লে'লিষ্টত গ'লে এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ভিডিঅ'জ পাই যাব লগতে মোৰ আৰু এটা চেনেল আছে অসম IQ বুলি এই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দি দিছোঁ আপোনালোকে সেইটো চেনেল ছাবস্ক্ৰাইব কৰিব পাৰিব যাতে ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'জবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপাৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম